আজি 2 বছৰ 9 মাহৰ অন্তত ইংৰাজীত গুণমালা ভাগি ববলৈ চেষ্টা কৰিছিলোঁ। আজি 1 ডিচেম্বৰ তাৰিখে শেষ হৈছে। আজি 8 ডিচেম্বৰ তাৰিখে মন্ত্ৰী বিমল বৰা মহোদয়ৰ হাতেদি উন্মোচন কৰা হ'ল শ্ৰী শ্ৰী কালহিলা সত্ৰত। আৰু এই শুভ দিনটো এটা আমাৰ জীৱনৰ কাৰণে উল্লেখযোগ্য দিন হৈ ৰ'ব। ভাল লাগিছে, কাৰণ কিবা এটা কৰিলে আৰম্ভ কৰিলে শেষ কৰিব পাৰিব লাগে। আৰু মই ভাল বেয়া যি কৰিছোঁ সেইটো পিছৰ কথা, কিন্তু মই আৰম্ভ কৰিছিলোঁ এদিন, আজি সামৰণি মাৰিব পাৰিলোঁ, তাৰ কাৰণে ভাল লাগিছে। আৰু ইয়াত আহি মৰাণ অঞ্চলৰে নহয়, গোটেই অসমৰ সত্ৰাধিকাৰ, গুৱাহাটীৰ পৰা 4জন সত্ৰাধিকাৰ আহিছে। সত্ৰাধিকাৰকে মুখ্য কৰি জনগণে আহি মোক যিখিনি আশীৰ্বাদ কৰিছে, সেইটো কাৰণে খুব সুখ অনুভৱ কৰিছোঁ। এৰী সূতাত বাঁহৰ কাঠিৰে বান্ধি গৈছিলোঁ আৰু 2 বছৰ 9 মাহমান লাগিছে আৰু প্ৰায় 230 ফুট মান ইয়াৰ দৈৰ্ঘ্যটো হৈছেগৈ। আমাৰ গৌৰৱ, আমাৰ স্বাভিমানৰ প্ৰতীক বয়ন শিল্পৰ জৰিয়তে আমাৰ গুৰুজনাৰ সৃষ্টিৰাজিক দেশে বিদেশে ৰাইজৰ আগত তুলি ধৰিবৰ কাৰণে প্ৰয়াস অব্যাহত ৰখা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া বাইদেৱে 230 ফুট দৈৰ্ঘ্যৰ এখনি ইংৰাজী ভাষালৈ অনুবাদ কৰা গুণমালা তেওঁ হাতেৰে নিৰ্মাণ কৰি উলিয়ায় আৰু সেই বস্ত্ৰভাগো আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। মই ভাবোঁ আমাৰ বস্ত্ৰ শিল্পক বিশ্ব বজাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত আধ্যাত্মিকভাৱে গুৰি বঠা ধৰা হেমপ্ৰভা বাইদেউৰ আদৰ্শ অনুকৰণ কৰি আমাৰ নতুন প্ৰজন্ময়ো বস্ত্ৰশিল্পৰ ভেলু এডিশ্যনৰ জৰিয়তে বস্ত্ৰশিল্পক ইনোভেটিভ আইডিয়াৰে আকৰ্ষণীয় ৰূপত ব্ৰেণ্ডিং প্ৰমোশ্যনৰ ক্ষেত্ৰত আমি আগভাগ লোৱা উচিত, যাতে আমাৰ পৰম্পৰাগত যিসমূহ বস্ত্ৰ সম্ভাৰ আছে ইয়ে বিশ্ব বাণিজ্য ক্ষেত্ৰসমূহতো আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হয়। কাৰণ আমাৰ মুগা আছে, আমাৰ পাট আছে, আমাৰ এৰী আছে, এইসমূহ যদি আমি ভেলু এডিশ্যন কৰা যায়, এইসমূহ যদি নেচাৰেল ডাইঙৰ পদ্ধতিৰ মাধ্যমেৰে আমি বিশ্ব বাণিজ্য ক্ষেত্ৰসমূহলৈ আমি লৈ যাওঁ, নিশ্চয় আমি সমাদৰ পাবলৈ সক্ষম হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।